परिस्थिति भयानक हम এইটোৰ জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। आदिवासी राजहाड़ भांगिबर कारणे गणतांत्रिक भावे जी आमाक हत्या करा होइছে। বিটিআর নির্বাচনের আগত যদি আপনাদের জাতিগত প্রমাণপত্রটো আমাক প্রদান নকৰে আমি বিটিআর অঞ্চলত কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া ব্ৰিটিছত সোমাই আমাক এটা ললিপপ দি আছে। আমি গোটাই আদিবাসী রাইজে কিন্তু এইবার ভালকে শিক্ষা দিম বলে ওলাই আহিছো। এদিন হাজার কি 2 টাকা আমার নাকি ভ্যালু হয় না? আমি 2 টাকা পাবো নাকি? নহয় হয় না? টাইমের এফেক্ট আছে। ওদিকে পাগল ফাটক ইয়াতে আছে, আমি ট্রিটমেন্ট তা করে দিম। হত হুকুম আদিবাসী ছাত্রতা কেতিয়াও বহি নাথাকে। তেওঁৰ গালৈ আমি চেণ্ডেল দলিয়াও নতুবা আমি গেলা কণী দলিওৱাৰ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছে। নমস্কাৰ, এই নিউজৰ এই বিশেষ অনুষ্ঠান দিহিঙে দিপাঙে আৰু এই অনুষ্ঠানত আজি আমি উপস্থিত আছোঁ ঢেকিয়াজুলিত আছাৰ নেতৃবৰ্গৰ সৈতে উপস্থিত আছোঁ। আৰু আছাৰ নেতৃবৰ্গ বুলি ক'লে ভুল হ'ব, আছাৰ নৱনিৰ্বাচিত সভাপতি সম্পাদকে আদি কৰি কেন্দ্ৰীয় সমিতিসমূহ বিষয়ববীয়া ইয়াত উপস্থিত আছে। আৰু মই প্ৰথমতে যাব বিচাৰিম আছাৰ মুখ্য উপদেষ্টা অনিল তপ্ন ডাঙৰীয়াৰ ওচৰলৈ। প্ৰথমতে শুভেচ্ছা জনাইছোঁ। নতুন কমিটি নতুন উদ্যমেৰে আগবাঢ়ি আহিছে নতুন প্ৰজন্ম, আছাৰ নতুন নেতৃত্ব আমি দেখিবলৈ পাইছোঁ। আপুনি মুখ্য উপদেষ্টা হিচাপে নতুন কমিটিখনৰ পৰা কি আশা কৰিব? আজি চাওক, আমাৰ নতুন কমিটিৰ পৰা আমাৰ বহুতখিনি আশা আকাংক্ষা আছে। এইকাৰণে অসমৰ বুদ্ধিজীৱী মহল তথা আমাৰ এডভাইজাৰী বৰ্ডসকলক পুনৰ দায়িত্বভাৰ দিলোঁ। আমি দেৱেন উৰাং তথা আমাৰ ৰাজেন হৰ ডাঙৰীয়াক আমি পূৰ্ণ বিশ্বাস আছে যে সিহঁতৰ লিডাৰশ্বিপত আমাৰ 2025 আগত জনজাতিকৰণটো পাম, আমাৰ 551 টকা হাজিৰা হ'ব, আমাৰ মাটি পাটা পাম, এইবিলাক আমাৰ আশা আছে। আৰু ৰাইজে বিচাৰে যে এতিয়া বহুতখিনি যিবিলাক পেণ্ডিং কাম আমাৰ জাষ্টিন লাকৰা জাতীয় পিতা, আমাৰ বস্কো চাৰ্মক, আন্দ্ৰিয়াছ মৰাণ্ডি হওক, যিসকল শ্বহীদসকল বহুতখিনি, আৰু বিশেষকৈ আমাৰ জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়া বহুতখিনি আমাৰ মেকানিজম বনাই গৈছিলে। আদিবাসী সমাজৰ অসমৰ আদিবাসী গাঁৱে বাগানে থকাৰ বহুতখিনি বস্তু মেকানিজম বনাই তেখেতে গৈছিলে। আৰু কিছুমান 80% যিটো ভাৰত চৰকাৰক প্ৰদীপ নাগ নেতৃত্বত যোৱা বছৰ আমি দুৰ্গা দাস উইকি ডাঙৰীয়াক অনাৰেবল মিনিষ্টাৰ ফৰ ট্ৰাইবেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি ছাবমিট কৰিছিলোঁ। তাৰ প্ৰদীপ জাতীয় নায়কৰ তেখেতৰ এই ছাকচেছফুল তাৰ নেতৃত্বত যোৱা সজাতি দলৰ কাৰণে যোৱাকালি ভাৰত চৰকাৰে অসমৰ বসবাস কৰা আদিবাসী ভিলেজ তথা আদিবাসী এৰিয়াৰ কাৰণে 500 টকা ক্ৰ'ৰ্ছ এটা চেংচন কৰিলে চেণ্ট্ৰেল কেবিনেট যোৱাকালি। সেইকাৰণে মই জাতীয় নায়ক লেট আমাৰ প্ৰদীপ নাগ ডাঙৰীয়াক ধন্যবাদ দিওঁ। যোৱা বছৰ মিনিষ্টাৰ চাহাবে আচুৰেঞ্চ দিছে আৰু অসমৰ আদিবাসীবিলাকক 500 ক্ৰ'ৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ দিওঁ। বিশেষকৈ দুৰ্গা দাস উইকি, অনাৰেবল মিনিষ্টাৰ ফৰ ট্ৰাইবেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ঠিক এনেকৈ আমি আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ আজিৰ নতুন কমিটিত ৰিজেন হৰৰ দেৱেন উৰাঙৰ যিটো আমাৰ টিম প্ৰদীপ নাগৰ নেতৃত্বত এটা ষ্ট্ৰং আশা কেন্দ্ৰীয় সমিতি যোৱাকালি গঠন হ'ল। আৰু টিম প্ৰদীপ নাগে এতিয়া ষ্ট্ৰংলি কাম কৰিব যাব বুলি আমি কিছুমান মেকানিজম বনাইছোঁ। যেনেকৈ আমি আজিৰ পৰা বিশ্ব আদিবাসী দিৱসৰ দিনৰ পৰাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক এই বিশ্ব আদিবাসী দিৱসৰ উপলক্ষে আমি সকীয়াই দিব বিচাৰোঁ। যদি এইবাৰ কামিং ছেশ্যন অফ পাৰ্লিয়ামেণ্টত যদি অসমৰ 36 কমিউনিটিক তথা 21টা কমিউনিটিক যিটো শিডিউল কাষ্ট কমিউনিটি আছে আমাৰ অসমৰ, যদি 125 আমেণ্ডমেণ্ট বিলত যদি অন্তৰ্ভুক্ত নকৰে কামিং ছেশ্যন অফ পাৰ্লিয়ামেণ্টত, কিন্তু অসমৰ পৰিস্থিতি ভয়ানক হ'ব। এইটোত জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। আৰু বৰ্তমান 125 আমেণ্ডমেণ্ট বিলত যদি কামিং ছেশ্যন অফ পাৰ্লিয়ামেণ্ট যদি নোমায়, এইবাৰ BTC ইলেকশ্যনে হওক এছেম্বলিত কিন্তু বিজেপিক আমি অসমৰ পৰা উঠাই পেলাম। যদি এইবাৰ আমাৰ 125 আমেণ্ডমেণ্ট বিলত যদি অসমৰ 36টা জনগোষ্ঠীক অন্তৰ্ভুক্ত নকৰে 125 আমেণ্ডমেণ্ট বিল, ঠিক এনেকৈ 21 কমিউনিটি শিডিউল কাষ্ট আমি যদি নভৰাই আৰু ভয়ানক আন্দোলন হ'ব, 6 শিডিউল এৰিয়া হ'ব, নন BTC এৰিয়া হওক, গোটেই তাৰ জগৰীয়া হ'ব অসম চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জগৰীয়া হ'ব। এইটো আন্দোলন ভয়ানক হ'ব যে এইটো নেশ্যনেল লেভেলত এই আন্দোলনটো লৈ যাব যদি এই
120 अमेंडमेंट बिलत जुदी 21 कास्ट शिड्यूल कास्ट निदिए और 36 कम्युनिटी जुदी शिड्यूल ट्राइब स्टेटास निदिले हिमंत विश्व शर्माय बहुत बेयाকৈ भोगिब तार परिमाण एटू आज हुकियाई दिसु विश्व आदिवासी दिवसर दिना ৰেজান হৰ ডাঙৰীয়া আছে সভাপতি নৱনিৰ্বাচিত পুনৰবাৰ সভাপতিৰ দায়িত্ব আপোনাক দিয়া হৈছে প্ৰথম কোন তিনিটা বিষয়ক আপুনি গুৰুত্ব দিম বুলি ভাবিছে আপোনাৰ এই নতুন কাৰ্যক্ৰম জহাৰ সকলোকে তো প্ৰথমে মই আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যিটো আমাক জাষ্টিন লাকড়া আৰু আমাৰ আদিবাসী জাতীয় পিতা জাষ্টিন লাকড়া প্ৰদীপ নাগ গমকে আদিবাসী জাতীয় নায়ক যি কাম কৰি গৈছে আদিবাসীসকলৰ কাৰণে আমি প্ৰথমে আদিবাসীসকলৰ জনজাতিকৰণ আৰু আদিবাসীসকলৰ মাটি পাট্টা লগতে আদিবাসীসকলৰ চাহ শ্ৰমিক দৈনিক মজুৰি 551 টকা হ'বই লাগিব আৰু আমাৰ আদিবাসীসকলক শিক্ষাৰ প্ৰতি যি অসম চৰকাৰে যিমানে স্কিম দিছে এই স্কিমটো লাগু হ'ব লাগিব ইয়াতো যেনেকৈ ধৰণত আদিবাসীসকলৰ ৰাজহাড় ভাঙিবৰ কাৰণে গণতান্ত্ৰিকভাৱে যি আমাক হত্যা কৰা হৈছে মৌলিক অধিকাৰৰ পৰা আমাক বঞ্চিত কৰা হৈছে আমাক জনজাতিকৰণ আজি যে আমাক 10% বাকি আছে বুলি কৈছিল আজি কি হ'ল অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিম যে আদিবাসীসকলৰ যি সমস্যাবোৰ আছে আদিবাসীসকলৰ যি সমস্যা আপুনি নিজে দিনে দিনে দেখি আছে আৰু আদিবাসীসকলক এনেকুৱা এটা জেগাত ঠেলি দিছে য'ত নাকি আদিবাসীসকলে আজি মাটি পাট্টা বিচাৰিব লগা হৈছে য'ত হাজাৰ হাজাৰ বিঘা আদিবাসীয়ে দখল কৰা মাটিৰ পৰা ইহঁতক 1 বিঘাকে মাটি দিব লগা হৈছে এইটো দুখজনক কথা আজি অষ্ট্ৰিক জনগোষ্ঠী উৰা মুণ্ডা চান্তাল খাৰিয়াসকলে আজি অসমত বসবাস কৰে আমাৰ 200 বছৰ বুলি যি ঘোষণা কৰিছে চাহ বাগিচা তাৰ আগতে বসবাস কৰা আমাৰ ইতিহাস আছে এই ইতিহাসটো আমি অসম চৰকাৰক বা অসম বুৰঞ্জীত আপোনালোকে ভালকৈ পঢ়ি লওক এইটো মই আহ্বান কৰোঁ কাৰণ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেতিয়াও বহি নাথাকে প্ৰদীপ নাগ যেনেকৈ গঢ়ি দিছিল জাষ্টিন লাকড়া যেনেকৈ গঢ়ি দিছিল আমি তাৰ সপোন আখৰে আখৰে পূৰণ কৰাৰ কাৰণে আমি ওলাই আহিছোঁ হাজাৰ হাজাৰ প্ৰদীপ নাগ জন্ম হৈছে হাজাৰ হাজাৰ আমাৰ মাংৰি মেম জন্ম হৈছে হাজাৰ হাজাৰ আমাৰ বস্কো চেয়াৰমাৰ্কৰ জন্ম হৈছে হাজাৰ হাজাৰ জাষ্টিন লাকড়া জন্ম হৈছে বুলি মই আজি এই শ্বহীদ আমাৰ ঢেকীয়াজুলি শ্বহীদ প্ৰাংগণৰ পৰা মই কৈ আছোঁ কাৰণ আমাৰ এই অঞ্চলতে আমাৰ শ্বহীদ বীৰসকলে জন্ম চিনুপিৰতে জন্ম হৈছিল যে মাংৰি মেম আৰু আমাৰ দয়াল দাস পানিকা আমাৰ কৃষ্ণ মুণ্ডা এনেকুৱা মানুহ য'ত চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ কাৰণে হেলেম চাহ বাগিচাত প্ৰথম আন্দোলন কৰিছিল আমি আজিৰ পৰা এই আন্দোলনটো আৰু গৰ্জিয়াছ কৰিম আৰু জনজাতিকৰণ যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বহি নাথাকে সমাগত বিটিআৰ নিৰ্বাচন এই নিৰ্বাচনৰ সন্দৰ্ভত আপোনালোকৰ স্থিতি কি হ'ব আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ বিটিআৰ ইলেকশ্যনত আমাৰ ৰাইজে এইটো সিদ্ধান্ত লৈছে আৰু অলৰেডি বিজেপি চৰকাৰে যদি আমাক কাষ্ট চাৰ্টিফিকেট নিদিয়ে আদিবাসীসকলক যেনেকৈ আমাক প্ৰতিশ্ৰুতি দিছিল কাষ্ট চাৰ্টিফিকেট যদি নিদিয়ে BTC অঞ্চলত এইটো জবাব দিব লাগিব প্ৰদীপ নাগ ডাঙৰীয়া কৈ গৈছে আপুনি জনজাতিকৰণ আৰু মাটি পাট্টা আৰু কাষ্ট চাৰ্টিফিকেটটো লৈ বাগানত সোমাব এই উত্তৰটো ৰাইজে দিব বুলি মই ঘোষণা কৰিছোঁ ধন্যবাদ আমি সাধাৰণ সম্পাদক দেবেন ওৰাং ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ পুনৰবাৰ আপোনালোকক দায়িত্ব দিয়া হৈছে আশাক এক নতুন মাত্ৰা প্ৰদান কৰিবৰ কাৰণে কেনেধৰণৰ পদক্ষেপ ল'ম বুলি হৈছে কেনেধৰণৰ আঁচনি আপোনাৰ আছে পৰিকল্পনা আছে হয় আমাৰ ঢেকীয়াজুলি যি শ্বহীদ নগৰী ত্ৰিমূৰ্তি ভৱনত যোৱাকালিৰ পৰা আছাৰ নৱম ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল আৰু কালি প্ৰতিনিধি সভাই আমাক ৰেজান হৰৰ সভাপতি আৰু দেবেন ওৰাং মোক নিজক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছে আৰু আমাৰ এটা প্ৰত্যাহ্বান আছে যিবিলাক প্ৰদীপ নাগৰ সপোন আছে আৰু আদিবাসী জাতিৰ যিবিলাক অধিকাৰ আছে এই অধিকাৰসমূহৰ ওপৰত আমি তীব্ৰতৰ আন্দোলন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এটা প্ৰত্যাহ্বানক নেওচি আমি এইবিলাক কাম কৰি যাম বুলি এটা আমি ইয়াত সংকল্পবদ্ধ কৰিছোঁ আমি এই বিশ্ব আদিবাসী দিৱস উপলক্ষে সকলো আদিবাসী জনগোষ্ঠী যিমান আছে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা কথাই আমি ক'ব বিচাৰোঁ এই আজি আমাৰ যি বিশ্ব আদিবাসী দিৱসৰ স্থলীৰ পৰা এই ঢেকীয়াজুলিৰ পৰা যে যিটো আমাৰ দীৰ্ঘদিনীয়া যি আন্দোলন যি সাংবিধানিক অধিকাৰ জনজাতিকৰণ যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেতিয়াও শান্ত নহয় আৰু তীব্ৰতৰ এই আন্দোলন আমি বিটিআৰ নিৰ্বাচনৰ আগত যিটো আমাৰ জাতিগত প্ৰমাণপত্ৰ তেওঁলোকে কৈছে জাতিগত প্ৰমাণপত্ৰ ওৰাং মুণ্ডা চাওতাল কল ভিৰ কৰি আহিছে আমি কোৱা নাই চাহ জনগোষ্ঠী হিচাপে দিবলৈ ST
RTGL TGL লেবাৰ এনেকুৱা ধৰণৰ এটা কলম আছে এই কলমটো আমি উঠাই দিব কৈছে ওৰাং মুৰা চাতাল কল ভিৰ কৈ নিশ্চয় অপমানজনক আপোনালোকৰ কাৰণে এটা অপমান কৰা হৈছে আৰু এইটো অকল অসমতে প্ৰযোজ্য যদি সেই আমি কাষ্ট চাৰ্টিফিকেট যিটো আমাৰ জাতিগত প্ৰমাণপত্ৰটো অসমৰ বাহিৰত গ'লে সেইটো কাম নাই গতিকে আমি ওৰাং মুৰা চাতাল কল ভিৰ কয়া হিচাপে দিব আমি দাবী কৰিছোঁ আৰু তেওঁলোকে আমাক প্ৰদীপ নাগ জীয়াই থকা অৱস্থাতে তেওঁলোকে কৈছিল দিম বুলি কিন্তু বিধানসভাৰ নিৰ্বাচন লোকসভাৰ নিৰ্বাচনৰ আগত তেওঁলোকে এইটো আমাক প্ৰদান নকৰিলে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই স্থলীৰ পৰা সকীয়াই দিছোঁ যে BTR নিৰ্বাচনৰ আগত যদি আপোনালোকে জাতিগত প্ৰমাণপত্ৰটো আমাক প্ৰদান নকৰে আমি BTR অঞ্চলত কিন্তু এই বিজেপি দলৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ কৰিম আৰু কামাখ্যা প্ৰসাদৰ নিশা নেতাত যাতে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টুলুঙা দিছে তেওঁ যে এই অঞ্চলবিলাকত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব আমি সেইদিনা আমি ঘোষণা কৰিছোঁ তেওঁৰ গালৈ আমি চেণ্ডেল দলিয়াও নতুবা আমি গেলা কণী দলিওৱাৰ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ কাৰণ তেওঁ এতিয়ালৈকে আদিবাসী বৃহত্তৰ আদিবাসী সমাজখনক অপমান কৰি ভাগ কৰাৰ এটা চিন্তা কৰি মন্তব্য কৰি আজিলৈকে তেওঁ আমাক ক্ষমা নাই বিচাৰে তেওঁ আমাক তেওঁৰ যিটো MP পেডত লিখি পঠাইছে কিন্তু তেওঁ আজিলৈকে মিডিয়াত কোৱা নাই যে আদিবাসী জনগোষ্ঠীক আমি ভুল মই মন্তব্য কৰিছিলোঁ বুলি আজিলৈকে তেওঁ কোৱা নাই সেইকাৰণে আমি ধিক্কাৰ জনাইছোঁ এনেকুৱা ধৰণৰ MP নথকাই ভাল আমাৰ সমাজত এনেকুৱা ধৰণৰ যদি আমাৰ সাংসদ থাকে জনগোষ্ঠীটোৰ এটা লজ্জাজনক বিষয় তেওঁ কথা ক'ব নাজানে যি মুখতে কৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কালি পৰহি আহি জনজাতিকৰণৰ আন্দোলন কৰিছে আজি 29 বছৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই জনজাতিকৰণৰ আন্দোলন কৰি আছে তাৰ আগতে যিবিলাক আমাৰ আদিবাসী কাউন্সিল আছে তেখেতসকলেও কৰি আছে আৰু আজি আমি আদিবাসী ছাত্ৰ সন্থা জন্ম হোৱাৰ পিছত আমি কৰি আছোঁ তেখেত এই তুলুঙা মন্তব্য কৰিছে গতিকে শীঘ্ৰে তেওঁ ক্ষমা বিচাৰক আৰু এটা কথা আমি জনজাতিকৰণৰ বিষয়টো আমি ৰাজ্যজুৰি চাহ বাগিচা অঞ্চলত ইয়াৰ এটা প্ৰভাৱ বিস্তাৰ কৰিমেই আৰু জনজাতিকৰণ নোপোৱা পৰ্যন্ত আজি বেলেগ জনগোষ্ঠীসকলক অট'নমাছ দিছে কিবা কিবি দিছে আমি ৱেলকাম জনাইছোঁ কিন্তু আমাৰ জনগোষ্ঠীটোৰ যিটো সাংবিধানিক অধিকাৰ আমাৰ এইটো প্ৰাপ্য অধিকাৰ কাৰণ অসমতে আমি পোৱা নাই বাকী ৰাজ্যসমূহত আমি আমাৰ জনজাতিকৰণ মৰ্যাদা পাইছোঁ গতিকে অসমতো শীঘ্ৰে আমি জনজাতি মৰ্যাদা পাবৰ কাৰণে আমি আন্দোলন চলাই আছোঁ আৰু চৰকাৰক এইটো এটা এই বিষয়টো এটা বিচাৰ্য এটা বিষয় হয় আৰু এটা চৰকাৰ বিবেচনা কৰিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ আমাৰ উপস্থিত আছে আছাৰ ভগ্নী সংগঠন জানি শক্তি সংহতিৰ উপসভানেত্ৰী আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ নতুন কমিটি দায়িত্ব গ্ৰহণ কৰিছে আছা আপোনালোকে কি আহ্বান জনাব আমাৰ যিমান আদিবাসী জনগোষ্ঠীয় লোকসকল বসবাস কৰা গোটেই ভাৰতবৰ্ষৰ সকলোকে আমি আজিৰ দিনটোৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছোঁ তাৰ লগতে যিহেতু আজি নতুন নিৰ্বাচিত হৈ গ'ল আৰু সঁচাকৈ আমি বহুত আনন্দিত কাৰণ প্ৰদীপ নাগ ছাৰ ডাঙৰীয়া যিখিনিক তেওঁলোকক সৈনিক হিচাপে তৈয়াৰ কৰি গৈছিল আজি তেওঁলোকে ছাৰে যেনেকৈ প্ৰদীপ নাগ ছাৰ যেনেকৈ জাতিৰ কাৰণে মাটিৰ কাৰণে ভেটিৰ কাৰণে গৰজি তেওঁ সকলো সময়তে তেওঁ জাতিৰ কাৰণে মাত মাতি আহিছিল আৰু তেওঁ যেনেকৈ আছে আমি বিশ্বাস কৰোঁ তেওঁৰ দৰে সকলোকে বনাই থৈ গৈছে যিহেতু এজন কামাণ্ডাৰে নিজৰ সৈনিকক নিজৰ দৰে বনায় আৰু ট্ৰেইন আপ কৰে আৰু তেওঁ নিজৰ দৰে ট্ৰেইন আপ কৰিছে আৰু আমি সম্পূৰ্ণ বিশ্বাস আজি যোনটো নতুন নিৰ্বাচিত হৈছে সেই সমিতিৰ দ্বাৰাই আমি ST পাম আৰু যিহেতু আজি ভাৰতবৰ্ষত আমি ভাৰতবৰ্ষৰ আদিবাসী লোকসকল হয় আজি ভাৰতবৰ্ষৰ অসমত আছোঁ কিন্তু আজি আমাক বেলেগ বেলেগ নাম হিচাপে আমাক নামাকৰণ কৰে চ' মই ভাৰত চৰকাৰক আৰু অসম চৰকাৰক অনুৰোধ কৰিছোঁ যিহেতু জাতিৰ কথা যেতিয়া আহে আমি মনে মনে নাথাকিম জাতিৰ কথা যেতিয়া আহে আমি যিহেতু অসমত বসবাস কৰি আছোঁ ভাৰতৰ ইণ্ডিজিনাছ পিপল হয় আমি য'তেই নাথাকোঁ কিয় আমি ভাৰতৰ ট্ৰাইবেল হয় আৰু যোনটো আমাৰ 36 যোনটো আমাৰ জনগোষ্ঠী আছে তাত আমাক অতি সোনকালে STৰ মৰ্যাদা প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ আৰু আমি এতিয়া যোনটো আমাৰ আশা নতুনকৈ সংগঠন যোনটো আমাৰ ফৰ্মেশ্যন হৈছে তাতে আমি জানি শক্তি সংগঠনে আমি সম্পূৰ্ণভাৱে তেওঁলোকৰ লগত আগবাঢ়ি খোজে একেলগে আমি কাম কৰি যাবলৈ আমি ইচ্ছা কৰিছোঁ বা আমাৰ এইখিনি প্ৰতিশ্ৰুতি আমি লৈছোঁ ধন্যবাদ অন্যান্য নেতৃবৰ্গ আছে নৱনিৰ্বাচিত আপোনালোকৰ ওচৰলৈ আহিছোঁ নতুন দায়িত্ব এই দায়িত্ব কিদৰে পালন কৰিম বুলি হয় সকলোকে নমস্কাৰ এণ্ড জোহাৰ আৰু সকলোকে বিশ্ব আদিবাসী দিৱসৰ মই শুভেচ্ছা জনালোঁ যিহেতু যোৱাকালি আমাৰ প্ৰতিনিধি সভা হৈ গ'ল আৰু প্ৰতিনিধি সভাত আশা এখন নতুন কমিটি গঠন কৰা হ'ল আৰু এই নতুন কমিটিয়ে যিহেতু প্ৰদীপ নাগ ছাৰে যি আমাক দায়িত্ব দিছে আৰু তেনেকৈ আমাক কাম কৰি শিকাই গৈ আছে সেই কামবোৰ আমি আখৰে আখৰে পালন কৰিম আৰু আমি কেতিয়াও প্ৰদীপ নাগ ছাৰক আমি পাহৰিব নোৱাৰোঁ কেতিয়াও আমি জাষ্টিন নাগৰা ছাৰক পাহৰিব নোৱাৰোঁ যিহেতু যি কাম সিহঁতে আমাক শিকাই গৈছে সেই কাম যাতে আমি সকলোৱে একেলগ হৈ
আগুৱাই লৈ যায় আদিবাসীৰ উন্নতিৰ কাৰণে আদিবাসী জাতিটোক কেনেকৈ শিক্ষা দিশত হওক মানসিক দিশত হওক আৰু যিকোনো ক্ষেত্ৰত আদিবাসী জাতিটোক কেনেকৈ আগুৱাই লৈ যাব লাগিব সেই বস্তুবিলাক আমাক শিকাইছে আৰু এনেকুৱাই আমি কামবোৰ আগুৱাই লৈ যায় জাতিটোক এটা ভাল দিশত লৈ যাম আৰু এটা কথা ক'ব খোজোঁ যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে কয় কি আদিবাসী আৰ দ্য ৰিয়েল ইণ্ডিজিনাছ পিপল অফ ইণ্ডিয়া বুলি কয় কিন্তু আজি এই আদিবাসী মানুহে অসমত থকা আদিবাসী মানুহে কিন্তু আজিলৈকে স্বাধীন হোৱা আমি অনুভৱ কৰা নাই नरेंद्र मोदी डांगरिया को हम यही बोलना चाहते हैं कि आप बार बार कहते हैं कि भारत का मूल निवासी है आदिवासी लेकिन आज भारत का आदिवासी का के अवस्था क्या है उसमें से भी आप असम में आके देखिए असम का आदिवासी का अवस्था क्या है और असम का भी आदिवासी को आज तक एसटी क्यों नहीं दिया गया है आप जरूर हम लोग को आंसर चाहिए तारे पिछत आमी हेमंत डांगरिया कब विचारों हेमंत डांगरियाओ केতিয়াও इलेक्शनर कय जे आदिवासीये भूमिपुत्र बोली किन्तु এই आदिवासी भूमिपुत्र যদি হয় কিয় আজিলৈকে আদিবাসী অসমত এসটি পোৱা নাই কিয় আদিবাসী আজি অসমত মাটি পট্টা পাবলৈ সক্ষম হোৱা নাই কিয় আজি বাগানৰ হাজৰা 551 টকালৈ বঢ়া নাই এইটো আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি কোৱেশ্চন কৰিব বিচাৰো কিন্তু এতিয়া কৈ আছে কি বিটিসি ইলেকশনত কি বিটিসি বাকি ৰাজ্যক আমি হকা দিম বিটিসি বাকি ৰাজ্যক আমি যি সমস্যা আছে আমি সমাধান কৰিম আৰে বাবা অসমতো আপোনাৰ সৰকাৰ আছে ভাৰততো আপোনাৰ সৰকাৰ আছে কিন্তু আজিলৈকে এই আদিবাসীৰ সমস্যাটো সমাধান কৰিব পৰা নাই ৰাইজ সকলোৱে বুজি লওক কি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া বিটিসিত সোমাই আমাক এটা ললিপপ দি আছে এই বিজেপি চৰকাৰ আমাক আদিবাসীক কোনোদিনা যে ভাল কামত যে আমাক ভাল চিন্তাধাৰা কৰিব আমাক যে সুৰক্ষা দিব আমি কেতিয়াও দেখা পোৱা নাই ধন্যবাদ আমাৰ সৈতে আন এগৰাকী নেতা উপস্থিত আছে নতুনকৈ যি কমিটি গঠন কৰা হৈছে আছাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি অমৰজিৎ কেৰকেটা আমাৰ সৈতে আছে আপোনাক স্বাগতম জনাইছোঁ আৰু নতুন দায়িত্ব আৰু এই নতুন দায়িত্বলৈ সংগঠনটোক কিদৰে আগবঢ়াই লৈ যাম বুলি ভাবিছে হয় সদৌ অসম আদিবাসী ছাত্ৰ সংসদক নতুনকৈ দায়িত্ব দিয়াৰ কাৰণে মই খুবেই আনন্দিত যিহেতু যি আমাৰ নীতি আদৰ্শ দেখাই গৈছিল আমাৰ স্বৰ্গীয় জাতীয় পিতা আমাৰ জাষ্টিন লাকা লগতে আমাৰ জাতীয় নায়ক প্ৰদীপ নাথ ডাঙৰীয়াৰ তাৰ যি আমাৰ সপোনবিলাক আছিলে তেনেকৈ আমি ভালকৈ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আমি আশা কৰিছোঁ যে তাতকৈ যি আমাৰ জাতিৰ যিবিলাক জ্বলন্ত সমস্যাবিলাক আমি কেনেকৈ আগুৱাই লৈ যাব আমি চেষ্টা কৰি আছোঁ আৰু তাতকৈ যে আমি শক্তিশালী সংগঠন আগুৱাই ল'বৰ কাৰণে মানে চেষ্টা কৰিম বা ৰাইজৰ সহযোগ থাকিব বুলি মই আশা কৰিছোঁ আৰু ৰাইজকে মই অনুৰোধ কৰি বিচাৰোঁ যাতে ৰাইজে আমাক সহায় কৰে আৰু সদৌ অসম এই ছাত্ৰ সমাজৰ যি দায়িত্ব আছে যি দায়িত্বৰ সহজ যিবিলাক ইছ্যুজবিলাক আছে যিবিলাক আমাৰ অধিকাৰবিলাক হয় যাতে ৰাইজে আমাক সহায় কৰে তাকে আমি কামনা কৰিছোঁ আন এটা কথা হৈছে যে চৰকাৰখনে বাৰম্বাৰ কিন্তু অনীহা প্ৰকাশ কৰিছে সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই এছ টি প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই গতিকে এই যি সমস্যাৰাজি আছে এই সমস্যাৰাজি সমাধান কৰাৰ ক্ষেত্ৰত ৰাইজৰ দাবীসমূহ চৰকাৰৰ ওচৰত নিয়াৰ ক্ষেত্ৰত কেনেদৰে এক নতুন ধাৰাৰে লৈ যাম বুলি ভাবিছে হয় আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী হয় এছ টি দাবী কাষ্ট চাৰ্টিফিকেট আমাৰ লেণ্ড টি গাড়ীৰ ৱেজেছ কিন্তু আজি অসম চৰকাৰে একো আমাক পাৰ্মানেণ্ট চলিউশ্যন এটাও নাই কৰা খালি ইলেকশ্যন আগমুহূৰ্তত মানে দিয়াৰ ব্যৱস্থা কিবাকৈ প্ৰলোভনবিলাক দি থাকে গতিকে আমি যেতিয়ালৈকে আমাৰ ইছ্যুবিলাক পূৰণ নকৰিব জংগী আন্দোলন হৈয়ে থাকিব এই জ্বলন্ত সময় যেতিয়ালৈকে সমাধান নহৈয়ে থাকিব এটা আমাৰ একদম স্পষ্ট কথা আছে গতিকে আমি আজি দুদিনীয়া যি কাৰ্যসূচী আছিল আমাৰ এইটো আজি 9 আগষ্ট হয় বিশ্ব আদিবাসী দিৱস এই বিশ্ব আদিবাসী দিৱসৰ পৰা আমি সুখীয়া দি হৈছিলোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাক কোনটো ভাষাত বুজাব লাগে হয় ৰাইজ কোনটো ভাষাত বুজাব লাগে অসমৰ আদিবাসীসকল ভাৰতবৰ্ষৰ অনাৰ হয় মূল বাসী হয় প্ৰাকৃতিক মালিক হয় ইয়াৰ ভাষা আছে নেকি আদিবাসীসকল বিদেশৰ পৰা অহা নাইতো এই ভাৰতবৰ্ষৰ অংগৰ এখন ৰাজ্যতে আছে তাক আপোনাৰ ডিচিডেণ্ট কি কৰি থৈছে আমি উৰাং মুণ্ডা চাতাল খাড়িয়া 100 যি জাতি আছে এই আমাৰ আইডেণ্টিফাইটো আমাক লাগিব মানে চাৰ্টিফিকেট লাগিব কিয় দিব পৰা নাই কথা কয় নেকি হেমন্ত চৰকাৰ হেমন্ত দম নাই আমাক কুলবন দি ব্লেকমেইল কৰি ভোট লোৱাৰ দৰকাৰ নাই এবাৰ তাৰ কিন্তু পৰিণাম ভুগিব লাগিব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক কোৱাৰ শুনি লওক কিয়নে বাৰে বাৰে বুজাই আছোঁ খালি আলোচনা এটা পাৰ্মানেণ্ট চলিউশ্যন সমস্যা সমাধান কৰি দিয়াৰ ক্ষমতা আছে নেকি আপোনাৰ থাকক নাই দামনি মাৰি কথা মাৰি থাকিলে নহ'ব আমাৰ ইছ্যুৰ লেণ্ড ইছ্যু মানে আদিবাসীসকলক মানে একো ডকুমেণ্টছ নালাগে আজি নটিফিকেশ্যন ওলাই দিব পৰা নাই কাষ্ট চাৰ্টিফিকেট একো নালাগে বুলি কয় 15 আগষ্টত যোৱা বছৰ ঘোষণা কৰা কাষ্ট চাৰ্টিফিকেট আজি নকৰিলে আজি 9 আগষ্ট কোনে পাতে কাৰ হয় এই আদিবাসীসকলৰ হয় এই আদিবাসীসকলৰ দিৱস হয়
আজি ৱৰ্ল্ডতে মানে বিশ্ব দিৱস পালন কৰা হৈছে হয়নে নাই কিয় আমাক কেনেকৈ মানে বনাই থাকিব বাৰে বাৰে আমি এতিয়া ঢেৰ টুপি পিন্ধিলোঁ এইবাৰ আপুনি টুপি পিন্ধি উল্টাকৈ পিন্ধিব হয় নাই কিয়নো আমাক বাৰে বাৰে পৰিস্থিতি নালাগে এইবাৰ যদি আহিলে আপুনি গাঁৱত আহক ST কৰাকৈ লৈ আহিব লাগিব ST লৈ আহিব লাগিব কাছাৰী এটা লৈ আহিব লাগিব তাৰপিছত ভোটৰ কথা পাতিম হয় নাই লৈ আহিব লাগে প্ৰথম এই আলোচনা বিলোচনা এতিয়া নহ'ব আমাৰ সমস্যা সমাধান কৰিব লাগিব এই 5,000 টকীয়া বাগিচাত ব্লেকমেইল কৰি এদিনৰ 1,000 টকা আমাৰ নেকি ভেলু হয় নাই আমি 2 টকীয়া পাৰোঁ নেকি হয় নাই আমাৰ দেশত আমাৰ অধিকাৰ কিয় নাই আমাক লাগিব উত্তৰ আৰু সেইটো ইনকুৱাৰী কৰক আদিবাসীসকলে বিদেশৰ পৰা খেল বেলেগ দেশৰ পৰা আহিছে বুলি কয় আমাৰ যদি ডেডলাইন আছে অসমত বসবাস চবৰ বিভিন্ন জনগোষ্ঠীৰ ডেডলাইন আছে তাৰো ইনকুৱাৰী হ'ব লাগিব হয় না খালি আদিবাসীসকলে নহ'ব কিন্তু বিভিন্ন জনগোষ্ঠীৰ চবৰে ডেডলাইন ইনকুৱাৰী হ'ব লাগিব খালি আদিবাসী নহয় আমি বিদেশৰ পৰা নাই এই ভাৰতবৰ্ষৰ পৰা খালি ষ্টেট চেঞ্জ হৈছে আমি গোটেই আমাৰ অধিকাৰ আমাক লাগিবই নহ'লে ইয়াৰ পৰিণাম হেমন্ত বিশ্ব শৰ্মা এই 26ত পাব কিয়নো আমি ৰাজনৈতিকভাৱে আমাক পংগু কৰিছে মাৰ্ডাৰ কৰি আছে হয়নে আমাক খালি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে বাৰে বাৰে কংগ্ৰেছৰ লগত আদিবাসী আছিলে কংগ্ৰেছ চৰকাৰ চলিল আজি আদিবাসীসকলক ST দিয়াৰ প্ৰতিশ্ৰুতি দিলে 3 মাহৰ পিছতে আদিবাসীসকলে কৰিলে ক্ষমতাক বিজেপি কোৱা বিজেপি চৰকাৰ চলে য'ত আদিবাসী থাকিব তাতে চৰকাৰ চলে গতিকে এইবাৰ আদিবাসী বিজেপিৰ লগত নাই কাৰো লগত নাই বিকল্প চিন্তা কৰি আদিবাসী কৰি আছে আমি এতিয়া ৰাজনীতিক এটেক কৰিব লাগিব আজি আমি ওলাই আহিছোঁ হেমন্তক ডাইৰেক্ট আমি পেটত মাৰিব গৈ আছোঁ উপায় নাই আমাৰ বিকল্প উপায় নাই আমাৰ লাষ্ট অপশ্যন ডু অৰ ডাই আমি এতিয়া তেজ দিয়াত নাই আমি এতিয়া তেজ লৈ যোৱাৰ ৰাতি ৰেডি হৈ আছোঁ হয় নাই ঢেৰ চালোঁ কিমান দিন ভিক্ষু ভাওনা কৰিব স্কিম আমাক নালাগে গভৰ্ণমেণ্টৰ আগমুহূৰ্তত স্কিম দিব অৰুণোদয় দিব এক্সৱাইজ এইবিলাক অধিকাৰ নালাগে এইটো চব জনগোষ্ঠী পায় আমাক অধিকাৰ লাগে মূল বাকী হিচাপে ইয়াৰ ফাণ্ডামেণ্টেল ৰাইট লাগিব আপোনাৰ বাপেকৰ আমাক সম্পত্তি নালাগে আমাক সম্পত্তি লাগে ভাৰতবৰ্ষ যিটো আমাৰ সংবিধানত পাবলগীয়া আছে সেই আমাক অধিকাৰ লাগে নহ'লে 26ত ইয়াৰ প্ৰতি উত্তৰ ভুকিব লাগিব নহয় হেমন্ত ইয়াৰ প্ৰতি উত্তৰ ভুকিবলৈ গাঁৱে গাঁৱে যিমান আৰু আমাৰ এক্সপৰ্ট কৰিছোঁ আদিবাসী ক্ষেত্ৰত আমাৰ যিবিলাক পালি নেতা আছে আদিবাসীসকলে প্ৰথম জাতি শুনি লওক আদিবাসী নেতাসকলে প্ৰথম জাতি তাৰ ৰাজনীতিক প্ৰথম জাতি থাকি ৰাজনীতি থাকিব জাতি নাথাকি ৰাজনীতি থাকিব গতিকে এওঁলোকক আহ্বান কৰিছোঁ আমি প্ৰথম জাতি আপোনাৰ মূল খুৰিত ঘূৰি আহক আৰু জাতিৰ কাৰণে ওলাই আহক তেতিয়া আমি বিশ্বাস কৰি এইবাৰ যদি আপোনালোকে যদি আহে তাৰ পুহু খেল খাব আদিবাসীসকল থাকিলে ভাই ভাই যুদ্ধ হ'ব কেনেকুৱা খাটাং কৈ দিছোঁ আমি ধন্যবাদ আনহাতে দেখিবলৈ পোৱা গৈছে কামাখ্যা প্ৰসাদ তাছাই যি মন্তব্য প্ৰকাশ কৰিছে আৰু কিন্তু ৰাজহুৱাভাৱে এতিয়ালৈকে ক্ষমা খোজা নাই বুলি কোৱা হৈছে চাওক কামাখ্যা চলাত তাৰ মেণ্টেলিটি ডিফেক্ট হৈ আছে তাৰ মন্ত্ৰী পোৱা নাই যে সেইটো কাৰণে হেমন্ত বিশ্ব আমাৰ কামাখ্যা তাছাক আমি সদয় অসম আদিবাসী ছাত্ৰ সন্থা আমি যা যোগাৰ চিকিৎসা ইয়াত আমাৰ ঢেকীয়া তেজপুৰত আছে মেডিকেল তাক মানে চিকিৎসা আমি কৰি দিম আমি সদয় অসম ছাত্ৰ সন্থাই আমি পইচা দি আমি সহায় কৰিম হয়নে তাৰ মেণ্টেলিটি ডিফেক্ট সি আজিয়ে নাজানে সি 36 নিজে নপঢ়ে যাৰ কাৰণে আবুল ডাবুল বকি আছে তাৰ মেণ্টেলিটি ডিফেক্ট আছে গতিকে পাগল ফাটক ইয়াতে আছে আমি ট্ৰিটমেণ্ট তাক কৰি দিম গতিকে আপুনি কনষ্টিটিউশ্যন নাজানে এই ধৰ্ম বিভাজন আনিব প্ৰধান জাতিৰ আইডেণ্টিটি যাতে আমাৰ খেলা নকৰিব আমি খুকিয়াই দিছোঁ আৰু অনাগত মাপ আপুনি বিচৰা নাই তাক কিন্তু প্ৰতিনামভুকি আমি পাৰি যোৱা নাই কিন্তু তাৰ উত্তৰ দিব লাগিব আপুনি কি ক'ব নতুন দায়িত্ব আৰু নতুন আশা সকলোৱে কৰিছে হয় চাওক আজি আমি কেন্দ্ৰীয় সমিতিৰ নতুন দায়িত্ব পাইছোঁ সেইটোৰ কাৰণে আমি নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক যিমান বিষয়ববীয়াক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সঁচাকৈ আমাৰ অসমত যেতিয়া আমাৰ প্ৰয়াত প্ৰদীপ নাগ ছাৰ মানে আছিলে আৰু তেতিয়া আমাৰ আদিবাসী ৰাইজে সমগ্ৰ অসমৰে বিৰাট মানে উৎসাহেৰে বা আশাৰে বাট চাই আছিলে যাতে আদিবাসীসকলৰ অসমৰ মূল সাংবিধানিক অধিকাৰ কাৰণে যি ভাৰত স্বাধীন হোৱাৰ পৰাই আজি বিচাৰি আছে কিন্তু দুৰ্ভাগ্যক্ৰমে যিমানে চৰকাৰবিলাক অসমত গঠন হয় এ জে পিয়ে হওক কংগ্ৰেছ হওক বিজেপিয়ে হওক চব এই সৰল সহজ মানে আদিবাসীক মানে ঠগ প্ৰবচনা আৰু প্ৰতাৰণা কৰিছে সেইটো কাৰণে আমি আজি আমাৰ মাজত প্ৰয়াত প্ৰদীপ নাগ ছাৰ নাই কিন্তু আমাৰ প্ৰদীপ ছাৰ দেৱৰ আজি আদৰ্শ নীতি আমাক শিকাই গৈছে আৰু আমাৰ প্ৰদীপ ছাৰৰ যি নীতি আদৰ্শ আমি বজাই ৰাখিম আৰু এই শোষণ বঞ্চিত নিপীড়িত আদিবাসী জনগোষ্ঠীৰ কাৰণে আমি যুঁজি যাম যেতিয়ালৈকে আমাৰ সাংবিধানিক অধিকাৰ জনজাতিকৰণ যেতিয়ালৈকে নাপাম তেতিয়ালৈকে আমি সংগ্ৰাম চলাই যাম তাত কোনো কম্প্ৰমাইজ নাই আৰু সেইটোৱে আমি আজি নতুন দায়িত্ব পাই সেইটোৱে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আজি আমি এই বিশ্ব আদিবাসী দিৱসতে আমি আজি এই নতুন
অসমতে আজি আমি আদিবাসী সমাজৰ হৈ কাম কৰিবলৈ আদিবাসীৰ যি জ্বলন্ত সমস্যাবিলাক আছে সেই সমস্যাবিলাক যাতে আমি অতি শীঘ্ৰে চৰকাৰৰ লগত আমি যুঁজি পেলাই এই আদিবাসী ৰাইজক যাতে আমি সাংবিধানিক ন্যায় তেখেতসকলক প্ৰদান কৰিব পাৰিম সেইটোৱে আমাৰ সংকল্প আৰু আমি সঁচাকৈ এতিয়া আমাৰ যিমান আমাৰ অসমৰ আজি যোৱাকালি আমাৰ জিলাসমূহৰ বিষয়ববীয়াবিলাক আছিলে এটাই মত তেখেতসকলে আমাৰ এই আদিবাসী জনগোষ্ঠীটোক আমি উদ্ধাৰ কৰিব লাগে তেখেতসকলক মৌলিক অধিকাৰবিলাক দিয়াব লাগে আৰু আমি অসমত আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে থাকিম কিন্তু আমি সকলোৰ লগত ককাই ভাই দৰে আছোঁ কিন্তু আমাৰো চবে বুজিব লাগে কাৰণ আমিও আজি অসমত আদিবাসীসকল যথেষ্ট আমাৰ মানে অৰিহণা আছে আজি সকলোৱে কয় যে অসমত আদিবাসী চাহশ্ৰমিকসকলে অসমৰ ৰাজহাড় বুলি কয় বেকবন বুলি কয় কিন্তু আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক আজি আমি ক'ব বিচাৰোঁ আপুনি অলপ আমাক চিন্তা কৰক আমাক ভাবক আপোনালোকে কয় অসমৰ ৰাজহাড় বুলি কয় অসমৰ যিমান আজি অৰ্থনৈতিক দিশত যথেষ্ট এই জনগোষ্ঠীৰ অৱদান আছে আৰু এই জনগোষ্ঠীয়ে আজি নিজৰ ন্যায্য আৰু নিজৰ প্ৰাপ্যৰ কাৰণে আজি বিচাৰি আছে আপোনালোকে চিন্তা কৰক আৰু আপোনালোকে কৈছে অক্টোবৰত যোনটো জনজাতিকৰণৰ প্ৰতিবেদন বিধানসভাত আলোচনা বিলোচনা কৰি পেলাই কেন্দ্ৰত আমি প্ৰেৰণ কৰিম কৈছে আমি আশাৰে আমি চাই আছোঁ আপোনালোকে অক্টোবৰত সেই বিধানসভাৰ জনজাতিৰ বিলটো আনক আৰু এইটো অতি শীঘ্ৰে দিল্লীলৈ পঠাওক আৰু আমাক জনজাতিকৰণ প্ৰদান কৰক ধন্যবাদ অন্যান্য নেতৃবৰ্গ আছে আমি তেখেতসকলৰ ওচৰলৈ যাম হয় আজি আমি ঢেকীয়াজুলিত উপস্থিত আছোঁ বিশ্ব ইণ্ডিজিনাছ দিৱস পালন কৰিবলৈ মোৰ ফালেদি সকলোকে আজিৰ দিনৰ কাৰণে সকলোকে শুভেচ্ছা থাকিল বিশেষকৈ আজিৰ দিনটো আমি মনত কৰোঁ বিশেষ কথালৈ কিয়নো আজিৰ দিনে আমাক ৰিমাইণ্ড কৰে যিহেতু আমি ইণ্ডিজিনিয়াছ পিপল অফ দিছ কাণ্ট্ৰি আৰু আদিবাসীয়ে এই ভাৰতবৰ্ষৰ মেইন মালিক বুলি আমি কওঁ আমি এই আদিবাসী কোৱা বা এই জনগোষ্ঠীটো যিটো পাবলগীয়া যি সমস্যাবিলাক আছে যি পাবলগীয়া যিবিলাক দাবী আছে সেইবিলাক আমি বহুত দিনৰ পৰা আমি দাবী কৰি আহিছোঁ কিন্তু এই দাবীবিলাক আমাক বৰ্তমান চৰকাৰে পূৰণ কৰিব পৰা নাই আজিৰ দিনত যিহেতু আমি নিজকে আদিবাসী বুলি কওঁ আদিবাসী আৰ দ্য ইণ্ডিজিনিয়াছ পিপল অফ দিছ কাণ্ট্ৰি কিন্তু অসম চৰকাৰে কিন্তু এই ৰাইটছটো আমাক দিবলৈ সক্ষম হোৱা নাই যদিও ইলেকশ্যনৰ আগত আহি পিনে আমাক কয় যে আপোনালোকৰ যিকোনো দাবী আছে আমাক দিয়ক আমি ইলেকশ্যন শেষ হোৱাৰ লগে লগে সেই দাবীবিলাক আমি পূৰণ কৰিম বুলি কয় কিন্তু সেই দাবীবিলাক যেতিয়া ইলেকশ্যন শেষ হৈ যায় নতুন চৰকাৰ আহি যায় কিন্তু সেই দাবীসমূহ দাবী থাকি যায় আজি BTC ইলেকশ্যন সমাগত আহি পৰিছে কিন্তু এই ইলেকশ্যনত আমি কিন্তু চৰকাৰক ভালকৈ শিক্ষা দিম আমি গোটাই আদিবাসী ৰাইজে কিন্তু এইবাৰ ভালকৈ শিক্ষা দিম বুলি ওলাই আহিছোঁ আৰু এইটো BTC ইলেকশ্যনত আমি দেখাই দিম বুলি আপোনালোকক জনাই দি আছোঁ এয়া আছিল আছাৰ নৱনিৰ্বাচিত নেতৃবৰ্গ আৰু তেওঁলোকৰ আশা যে আগন্তুক সময়ত তেওঁলোকে শ্বহীদ জাতীয় নায়ক শ্বহীদ প্ৰদীপ নাগৰ যিসমূহ আশা আছে আশাসমূহ তেওঁলোকে পূৰণ কৰিবলৈ সক্ষম হ'ব আৰু এই আশাৰে তেওঁলোকে নতুন দায়িত্বলৈ আগুৱাই যাব বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে আমি বিদায় লৈছোঁ এই নিজৰ বিশেষ অনুষ্ঠান দিহিঙে দিপাঙেৰ পৰা ধন্যবাদ